নমস্কাৰ বন্ধু বান্ধৱীসকল, ইউনিক জিকে আছাম ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। আৰু এনেধৰণৰ নতুন নতুন ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক পোৱাৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। প্ৰথম কুৱেশ্যনটো হ'ল, বড়ো সাহিত্যিক সভা কিমান চনত গঠিত হৈছিল? অপশ্যন এ 1960 চনত, অপশ্যন বি 1950 চনত, অপশ্যন চি 1952 চনত, অপশ্যন ডি 1970 চনত। আৰু শুদ্ধ আনচাৰটো অপশ্যন চি 1952 চনত। নেক্সট কুৱেশ্যন, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ অসমৰ কোনখন ঠাইত অৱস্থিত? অপশ্যন এ গুৱাহাটী, অপশ্যন বি যোৰহাট, অপশ্যন চি নলবাৰী, অপশ্যন ডি গোলাঘাট। আৰু শুদ্ধ আনচাৰটো অপশ্যন এ গুৱাহাটী। নেক্সট কুৱেশ্যন, উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো আঞ্চলিক গৱেষণা কেন্দ্ৰ ক'ত স্থাপন কৰা হৈছে? অপশ্যন এ নলবাৰীত, অপশ্যন বি নগাঁৱত, অপশ্যন চি যোৰহাটত, অপশ্যন ডি কামৰূপত। আৰু শুদ্ধ আনচাৰটো অপশ্যন চি যোৰহাটত। নেক্সট কুৱেশ্যন, অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল? অপশ্যন এ লক্ষ্মীনাথ বেজবৰুৱা, অপশ্যন বি পদ্মনাথ গোহাঁই বৰুৱা, অপশ্যন চি চন্দ্ৰকুমাৰ আগৰৱালা, অপশ্যন ডি হেমচন্দ্ৰ গোস্বামী। আৰু শুদ্ধ আনচাৰটো অপশ্যন বি পদ্মনাথ গোহাঁই বৰুৱা। নেক্সট কুৱেশ্যন, উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ বিজ্ঞান যাদুঘৰটো ক'ত অৱস্থিত? অপশ্যন এ খানাপাৰাত, অপশ্যন বি নলবাৰীত, অপশ্যন চি ৰংগিয়াত, অপশ্যন ডি নগাঁৱত। আৰু শুদ্ধ আনচাৰটো অপশ্যন এ খানাপাৰাত। নেক্সট কুৱেশ্যন, কৃষক মুক্তি সংগ্ৰাম সমিতি কিমান চনত গঠন কৰা হৈছিল? অপশ্যন এ 2007 চনত, অপশ্যন বি 2009 চনত, অপশ্যন চি 2003 চনত, অপশ্যন ডি 2005 চনত। আৰু শুদ্ধ আনচাৰটো অপশ্যন ডি 2005 চনত। নেক্সট কুৱেশ্যন, অসম ছাত্ৰ সন্মিলনৰ প্ৰথম সভাপতি কোন আছিল? অপশ্যন এ চন্দ্ৰকুমাৰ আগৰৱালা, অপশ্যন বি লক্ষ্মীনাথ বেজবৰুৱা, অপশ্যন চি পদ্মনাথ গোহাঁই বৰুৱা, অপশ্যন ডি ভৱানন্দ দত্ত। আৰু শুদ্ধ আনচাৰটো অপশ্যন বি লক্ষ্মীনাথ বেজবৰুৱা। নেক্সট কুৱেশ্যন, ৰাইজৰ দল নামৰ ৰাজনৈতিক দলটো কিমান চনত গঠন কৰা হৈছিল? অপশ্যন এ 2021 চনত, অপশ্যন বি 2020 চনত, অপশ্যন চি 2023 চনত, অপশ্যন ডি 2017 চনত। আৰু শুদ্ধ আনচাৰটো অপশ্যন এ 2021 চনত। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।